আমি পঞ্চায়তৰ পৰা আহি এতিয়া শালমাৰা পালোহি। আমাৰ শালমাৰাৰ ইয়াতে পানী হৈছে, এতিয়া নাৱত উঠিব লাগিব আমি। মোৰ বাপজনত উঠিব নাছিলোঁ, এটা গোৱালপাৰাত আহি এই নাৱত গোৱালপৰীয়া নাৱত উঠিব পাইছোঁ আৰু নাৱত উঠি এতিয়া পাৰ হ'ব লাগিব। এয়া আমাৰ ধুনীয়াৰ পানী হৈছে আৰু অলপ বৰষুণ দিলে আমাৰ ঘৰে দুৱাৰে সোমাব পানী। এইখন দলং বনাই আছে, দলংখন বৰ্তমান হোৱা নাই, আধৰুৱা হৈ আছে। বহুত মাটি দিব লাগিব আৰু প্লাষ্টাৰ কৰিব লাগিব। উপায় নাই, আহিছে আৰু বেচেৰা নাও পাৰ হ'বলৈ ভয় খায়। এয়া এখন কাঠৰ দলং আছে তলত, এইখন ডুব যোৱা নাই, পানী মানে আহি আছে। এতিয়া আমি ইয়াতে নাও উঠিম, নাৱত উঠি পাৰ হ'ম আৰু এইখন দলংখন আমাৰ হোৱাই নাই, ব্ৰিজখন বনাই আছে 2 বছৰ 3 বছৰ হ'ল, সি এতিয়া সম্পূৰ্ণ হোৱাই নাই দলংখন। কি বঢ়িয়াৰ পানী। এতিয়া বৰষুণ দিলে আৰু বেছি হ'ব, নদীৰ পানী আমাৰ ইয়াত আহি আছে, নদীৰ পানী বাঢ়িছে। ইয়াতে মানুহ ৰখে নাৱৰ কাৰণে, পাৰত থৈ আহে আধা আৰু আধা লৈ আহিব, লৈ যাব। এয়া নাৱত আহি আছে আমাৰ মানুহ পাৰ হৈ আছে। আমি এতিয়া ভাড়া এটা দিওঁ, নাৱৰ ভাড়া অহা যোৱা 5 টকা 10 টকা। ডিপেণ্ড ক'ত যাবি কিয়? অঁ এইটো লওক, আমাৰ ভাড়া দিলোঁ 10 টকা, অহা যোৱা নাৱৰ ভাড়া। ডাঙৰ মানুহ চলালে ভাল হয় আৰু আমার ভয় লাগে দেই নৌকা সৰু নাৱত উঠা অভ্যাস নাই দেই। আমি নাও পাৰ হৈ আছো, নাও পাৰ হৈ আছো আমি এতিয়া বৰ্তমান। ইয়াতে আমি 3জনী 4জনীমান আছো আৰু নাৱত। কিমান পানী হয় এইখিনি জেগা বহুত দ, এই জেগাখিনিত পৰিলে আৰু মানুহ বাচা ৰখা নাই। সাঁতুৰিব জানিলে বাচিব পাৰিব, সাঁতুৰিব নাজানিলে নাই আৰু। এই দখিনিত গ'লে ভয় লাগে নহয়। চাওক আমাৰ বানপানী, আমি নাৱত উঠি আছো। বাই বাই হা।